এছ.আই. জোনমণি ৰাভা আমি সকলোৱে চিনি পাওঁ। এছ.আই. জোনমণি ৰাভাৰ লগত কি হৈছিল আমি সকলো মানুহৰে এটা কথা মনত আছে। মই আপোনালোকক এছ.আই. জোনমণি ৰাভাৰ কথা কৈ আছোঁ যেন মই এই কথাটো কাৰণে কৈ আছোঁ, এছ.আই. জোনমণি ৰাভাৰ কথা। আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব মই আপোনালোকক তথ্য সহকাৰে বুজাই ক'ম। যদি মোৰ তথ্যখিনি কিবা যদি ভুল হয় আপোনালোকে মোক ক'ব, কমেণ্ট বক্স খোলা থাকিব, তলত আপোনালোকে কমেণ্ট কৰিব পাৰে। জোনমণি ৰাভা কাণ্ডটো যেতিয়া হৈছিল জখলাবন্ধাত, সকলোৱে একেমুখে কৈছিল এইটো এটা পৰিকল্পিতভাৱে গাড়ীৰে খুন্দিয়াই জোনমণি ৰাভাক মাৰিলে। আমি সকলো মানুহেই প্ৰতিবাদ কৰিলোঁ, চিঞৰিলোঁ, আৰু লগতে জোনমণি ৰাভা সেই গাড়ীখনক খুন্দিওৱা যি দৃশ্য, সেই দৃশ্যটো দেখা এজন প্ৰত্যক্ষদৰ্শীও ওলাল, আৰু সেই প্ৰত্যক্ষদৰ্শীজন হ'ল নালিয়া। ইমানবোৰ প্ৰমাণ পোৱা পাছতো আৰু যোনখন কণ্টেইনাৰ যোনখন ট্ৰাক আছিল সেই ট্ৰাক চালকজনকো ধৰাৰ পাছতো নিজে ছাৰেণ্ডাৰ হৈ দিলে। ইমানখিনি প্ৰমাণ পোৱা পাছতো আৰু এজন আছিল, নামটো পাহৰিছোঁ, এজন চিপাহী, সেই চিপাহীজনে স্পষ্টকৈ কৈ দিলে যেন জোনমণি ৰাভাক এনেকুৱা কৰিলে, তেনেকুৱা কৰিলে, তাৰ পাছত এনেকুৱা কৰিলে বুলি সকলো কথাখিনি ওলাই পৰিলে। ইমানখিনি প্ৰমাণ পোৱাৰ পাছতো, ইমানখিনি তথ্য থকাৰ পাছতো জোনমণি ৰাভা কাণ্ডটো কি হ'ল আপোনালোকে সকলোৱে জানে। প্ৰথমতে আৰক্ষী প্ৰশাসনে তদন্ত কৰিছিল, আৰক্ষী প্ৰশাসনে একো কৰিব নোৱাৰিলে। আৰক্ষী প্ৰশাসনৰ পৰা কেছটো গ'ল CID লৈ। CID তদন্ত কৰিলে, বহুত দিন CID তদন্ত কৰিলে, আৰু CID তদন্ত কৰি জোনমণি ৰাভাৰ যোনটো কাণ্ডটো, যোনটো কেছটো, CIDয়েও একো ৰহস্য উদ্ঘাটন কৰিব নোৱাৰিলে। দল সংগঠনৰ দাবী, ৰাইজৰ দাবী, তো এনেকৈ প্ৰতিবাদ হ'ল। তাৰপিছত দাবী কৰিলে যেন জোনমণি ৰাভাৰ কেছটো CBIলৈ যাব লাগে। জোনমণি ৰাভাৰ কেছটো CBIলৈ গ'ল, CBI তদন্ত কৰিলে, প্ৰায় বহুত দিন, মানে 1 বছৰ 8 মাহ তদন্ত কৰিলে। তো জোনমণি ৰাভাৰ কাণ্ডটো একো নোলাল। তাৰপিছত CBI একেবাৰে শেষ মুহূৰ্তত স্পষ্টীকৰণ দিলে যেন এইটো এটা দুৰ্ঘটনা আছিল। এছ.আই. জোনমণি ৰাভাই ন্যায় নাপালে। আমাৰ মানুহৰ মনত আজিলৈও সন্দেহটো থাকিয়ে গ'ল যেন এইটো পৰিকল্পিতভাৱে হত্যাকাণ্ড আছিল, এইটো এটা মানে নাটকীয়ভাৱে হত্যা কৰিল বুলি আমাৰ সন্দেহটো থাকিয়ে গ'ল। তাৰপিছত আপোনালোকৰ সকলো মনত আছে ট্ৰেডিং কেলেংকাৰীও, যি ট্ৰেডিং, চুমি বৰা, বিশাল ফুকন, আপোনালোকৰ মনত আছে কিমান কোটি টকা, কিমান কোটি টকা কেলেংকাৰী, ট্ৰেডিং কেলেংকাৰী, কিমান কোটি টকা সিহঁতক ধৰিলে, ধৰাৰ পিছত কাৰাগাৰত দিলে। 2 দিনমানৰ পাছত জেলৰ পৰা ওলাই আহিলে। ঠিক দাদাৰ কেছটো জোনমণি ৰাভাৰ দৰে এনেকুৱা এটা কিবা আমি স্পষ্টীকৰণ পামগৈ নেকি? আৰু দাদাৰ কেছটোৰ লগত যোনকেইজন মানুহৰ নাম সাঙুৰ খাইছে, এই ট্ৰেডিং কেলেংকাৰীত জড়িত হৈ থকা যোনকেইগৰাকী, চুমি বৰা, টুমি বৰা, বিশাল ফুকনৰ দৰে, সেইকেইজনৰো 2 দিনমান জেল হ'ব, তাৰপিছত জেলৰ পৰা ওলাই আহিব। তেনেকুৱা হ'বগৈ নেকি? মোৰ এই কথাকেইটা ঘপককৈ মনলৈ আহিল, আৰু মনলৈ অহাৰ কাৰণে আপোনালোকৰ আগত ভিডিঅ'টো মই শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকেও যদি কিবা, আপোনালোকৰ মনত যদি কিবা ভাৱ আছে, আপোনালোকেও আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আন 10 জনেও চাব পাৰে, বা আন 10 জনৰ মতামতখিনি কি হ'ব পাৰে। আপুনি এতিয়া ভিডিঅ'টো চালে, আপোনাৰ মতামত কি হ'ব পাৰে, মানে মোৰ কথাকেইটাই যেন হ'ব বা কিবা, সেইটো বুলি কোৱা নাই, মোৰ মনৰ কথাটোহে আপোনালোকক শ্বেয়াৰ কৰিছোঁ। যেন দাদাৰ লগত যি কাণ্ড হ'ল, সেই কাণ্ডটোৰ অপৰাধী কেইজন, এই ট্ৰেডিং কেলেংকাৰী চুমি বৰাৰ দৰে 2 দিনমান জেলত থাকিব, কেইদিনমানৰ পাছত আকৌ ওলাই আহিব নেকি? দাদাই ন্যায় নাপাব নেকি জোনমণি ৰাভাৰ দৰে?
মই সেইটো কাৰণেহে মোৰ মনৰ কথাকেইটা ক'লোঁ। আপোনালোক সচেতন ৰাইজ, যিহেতুকে আজিকালি সকলোৰে মানুহৰে মানে শিক্ষা আছে, সকলোৱে কথা ক'ব জানে, সকলোৱে আইনখন জানে, সেইকাৰণে আপোনালোকৰ আগত এই কথাকেইটা শ্বেয়াৰ কৰিলোঁ। মতামতবিলাক আপোনালোকে দিব, কমেণ্ট বক্স খোলা আছে। তো ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।